নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ। আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া। ৰাজ্যত ক্ৰমান্বয়ে চোৰৰ সন্ত্ৰাস বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এইবাৰ কামৰূপৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস আৰু গৰু চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ। উত্তম মধ্যম সোধাই চোৰক গতাই দিলে আৰক্ষীক। লৈ আহিছো এই মুহূৰ্তৰ খবৰ। কামৰূপৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। এইবাৰ পুৱতি নিশা আজ্ঞাথুৰিৰ গাঁওবুঢ়া চকৰ সমীপত এটা পৰিয়ালৰ গোহালিত চোৰৰ প্ৰৱেশ। গৰু চোৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু বাহনসহ 4 গৰাকী চোৰক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। আমি দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছো। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো। এই কামৰূপৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। গৰু চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এইবাৰ চোৰ। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ আজ্ঞাথুৰিত এইবাৰ গৰু চোৰৰ সন্ত্ৰাস। পুৱতি নিশা আজ্ঞাথুৰিৰ গাঁওবুঢ়া চকৰ সমীপত এটা পৰিয়ালৰ গোহালিত চোৰৰ প্ৰৱেশ। গৰু চোৰ কৰি আনি বিলাসী বাহনত ভৰাবলৈ লওঁতেই স্থানীয় লোকে প্ৰত্যক্ষ কৰে চোৰক আৰু বাহনসহ 4 গৰাকী চোৰক উত্তম মধ্যম সোধালে স্থানীয় ৰাইজে আৰু তাৰ পিছতে আৰক্ষীক গতাই দিয়ে 4 গৰাকী চোৰক। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে আৰু আৰক্ষীয়ে ঘটনাটোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। আমালৈ কামৰূপৰ পৰা এই সংবাদ প্ৰেৰণ কৰিছে ব্যুৰ' চিফ ঘটনাটো কি হৈছিল মানে মই একচুৱেলি গাড়ীৰ কাম কৰোঁ। গাড়ী বন্ধ কৰি মই ঘৰত আহি আছোঁ। মোৰ ঘৰটো গামবুঢ়াৰ চকতে হয়। মই গামবুঢ়াৰ চকতে সোমাই গ'লোঁ। সিহঁতৰ এইখন গাড়ীখন যে আছে, এইখন গাড়ী সিহঁতে মোৰ ঘৰৰ অলপ ওচৰতে ৰখাই পেলাই, এই যিখন ভাঙিছে গাড়ীখন, সেই গাড়ীখন ছাইডত ৰখাই পেলাই কিবা কৰি থকা বুলি ভাবিলোঁ। মই গুচি গ'লোঁ। মোৰ পিছে পিছে আকৌ ভাইটিকে আহিল। সিও ড্ৰাইভৰ কাম কৰে। সি গৰুটোক এই গাড়ীখনৰ পৰা এটা কাল্লাচানা ইমান ডাঙৰ কলা কালাৰৰ তাৰমানে পৰি গৈছিল। পৰি যায় সিহঁতে বান্ধাৰ কাৰণে চেষ্টা কৰিছিল। মোৰ ৰছী কেইডাল আছিল মোৰ লগত। এইমাত্ৰ ছাৰক দিলে। বগা কাপোৰ গাড়ীটো লৈ আহে সিহঁতে। গৰুবিলাকক সোমাই দি পেলাই যাতে কাপোৰ আড়াল দি লৈ পাব্লিকে যাতে গৰু দেখা নাপায়, কাপোৰ কাৰণে দেখা পাব, সেইকাৰণে সিহঁতে লৈ আহে। আৰু বিভিন্ন ধৰণৰ বস্তু আছিল। ৰাইজে দেখা পাইছে। হয়তো এতিয়া হয়তো গৰু লৈ যোৱা বুলি কৈছে। গৰু গাড়ীখনৰ পৰা ওলাই পৰাতহে আমি গম পালো এইখন গাড়ী গৰু চুৰ কৰিব আছে। নতুন গাড়ীখন মাৰুতি গাড়ী এখনৰ পৰা গৰু কেনেকে ওলাই পৰব। তাৰপিছত আমি সিহঁতক ধৰিব খুজিলো। এইফালে গুৱাহাটী ফালে গ'ল। গুৱাহাটী ফালে যাত আমি গণেশ মন্দিৰত তাতে ডাম্পাৰ পাতি দিলো। আকৌ বেয়া হ'ল। বেয়া হোৱাত ঘূৰি আহিছে গামবুঢ়া চক। আমি 5 জন পাইছো। হয়, এইটো মোটামুটি 4টামান বাজিছে নেকি তেতিয়া সম্ভৱ। পুলিচ মোটামুটি 6টামান বজাত আহিছে। পুলিচে লৈ গ'ল। মানুহ ঘৰৰ কথা বিবেচনা নকৰিলে। আকৌ একেবাৰে নাই। মানুহ ঘৰ অকল হাল বিকি খায়। আমাৰ ৰাইজখন ইমান দেৰিলৈকে যে আছে মানুহ ঘৰৰ কাৰণেহে আছে। মানুহ ঘৰ হাল বিকি খাই এটা গৰু লৈ গ'ল। পুলিচে গৰু লৈ গুচি গ'ল। গৰু দিছে মানে পুলিচ চোৰ কেইজন লৈ গুচি গ'ল। গৰু নিছে বুলি কৈছে তেওঁলোকৰ। গৰু নিছে কাৰণে চোৰ কেইজন ধৰা গ'ল। হালোৱা গৰু এজন। গৰু ক'ত পোৱা নাই। পুলিচ আছে। এতিয়া কিবা ব্যৱস্থা কৰি দিয়ে তেখেতসকলেহে গম পাব। এনে 5 জন ধৰিছো। সিহঁতৰ 4খনমান গাড়ী 3খনমান গাড়ী থাকিব লাগে। 2খন গাড়ী আমি দেখিছো। এখন চুইফ আছিল আৰু এইখন চুইফখন পলালে। এইখন ধৰিলো। বাকী আৰু চাইডত যদি গাড়ী আছে গম নাপাওঁ আৰু থাকিবই নিশ্চয়। কাৰণ কিয় গৰু বিলাক দি নিব। বেলেগ গাড়ীও আছে। গৰু নিয়ে মানুহ কেইজনৰ নামটোতো আমি সোধা নাই। এনে সুধিছো ক'ত ঘৰ। সিহঁতে বৰপেটাত বুলি কৈছে। বৰপেটা বুলি কৈছে। স্থানীয় ৰাইজৰ ভাষ্য আমি আগবঢ়াইছিলো। কামৰূপৰ আজ্ঞাথুৰিত গৰু চোৰৰ সন্ত্ৰাস। ক্ৰমান্বয়ে চোৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে ৰাজ্যত। এইবাৰ গৰু চোৰ কৰিবলৈ আহি কামৰূপৰ আজ্ঞাথুৰিত ৰাইজৰ ৰোষত পৰিল গৰু চোৰ। উত্তম মধ্যম সোধাই গৰু চোৰক আৰক্ষীক গতাই দিলে স্থানীয় লোকে। আৰু কামৰূপৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে ব্যুৰ' চিফ ৱাছিম আক্ৰমে।